কমেণ্ট এটা কৰিব কইনাজনী কেনেকুৱা লাগিছে আৰু খুব ধুনীয়াকৈ মই দেখুৱাই দিছে এবাৰ ছোৱালীজনী বহুত ধুনীয়া মৰম লগা আৰু আজিৰ পৰা মানুহজনীক ব্লগত কেনিবা গ'লে হেলমেটতে দেখি পাব ন কি পচন্দ কৰিছা পেণ্ট আৰু চাৰ্ট কাপোৰ কি কাপোৰ ল'বা এবাৰ মই ভাবিছোঁ কুৰ্তি এযোৰ ল'ম নেকি লাগলা লাগিছে নেকি নালাগে ভালে লাগিছে চ' হেই গাইজ মোৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ চ' আজি আমি যাব ওলাইছোঁ গোলাঘাট টাউনলৈ যিহেতু পূজা আহি পালেহি সেইকাৰণে দুটামান বজাৰ কৰিব যাব ওলাইছোঁ এইফালে মই ওলালোঁ আৰু এইফালে আমাৰ বেটা নৱ ওলাইছে আৰু তাৰ হাতত দেখিব পাইছে দুটা হেলমেট তুমি দুটা পিন্ধিবা নেকি দুটা পিন্ধিবা পিন্ধি ল'বা নহ'লে পুলিচে চালান কাটিব এতিয়া পূজা ধৰিব পুলিচে আৰু এইফালে মানুহজনী ওলালে দেৱিকা কি ল'বা আজি কাপোৰ কানি কিনি লোৱালো কিনিবা পূজা বজাৰ কৰিবলৈ যাব যে আজি মুখত পুৰা হাঁহি চ' এতিয়া আমি গৈ আছোঁ চাই থাকিব ব্লগটো খুব ধুনীয়া হ'ব আৰু টাউনতে এখন বিয়া আছে বিয়াখনো খাম আমি দুটা যাম আৰু দাদা বৌ ওলাইছে গোটেইকেইটা দুটা পৰিয়াল যাম চ' চাই থাকিব আৰু মানুহজনী এইফালে দেখিব পাইছে হেলমেট পিন্ধি লৈছে আৰু হেলমেট আগতে পিন্ধা নাই আজিয়ে প্ৰথম পিন্ধিছে আৰু যিহেতু দুটা ৰয়েল এনফিল্ডৰ হেলমেট আছে এইটো মোৰ আৰু সেইটো মানুহজনী আৰু আজিৰ পৰা মানুহজনীক ব্লগত কেনিবা গ'লে হেলমেটতে দেখি পাব ন চ' কেনেকুৱা লাগিছে হেলমেটটো পিন্ধি কেনেকুৱা লাগিছে কিবা বন্ধ কথাত সোমাই থকা নালাগে মেথাটো সেইটোৱে মানুহৰ ছেফটিটো একদম মেইন জৰুৰী বাইকত গ'লে হেলমেটটো পিন্ধিয়ে যাব লাগে নহ'লে ঘপককৈ পৰি গ'লে মূৰত দুখ পাই গ'লে কি হ'ব মাথাটো মেইন বচাব লাগিব লাগলা লাগিছে নেকি নালাগে ভালে লাগিছে ব'লা এতিয়া গৈ থাকোঁ ব'লক এতিয়া আমি আহি পিনি জামুগুৰিত পালোহি আৰু জামুগুৰিতে বিয়া খাবৰ কাৰণে প্ৰেজেণ্ট এটা লৈ লৈছোঁ এইফালে কি পাইছে এইফালে প্ৰেজেণ্টটো লৈ ল'লে কুকুৰা এখন আৰু এইফালে কুকুৰা পইচা দি দিলে খচখচীয়া 200 টকীয়া নোট আৰু এতিয়া আমি আহি গোলাঘাট টাউন পালোহি আৰু এইফালে গোলাঘাটৰ ৰেল গেটত ৰখি আছোঁ এইফালে দেখিব পাইছে ট্ৰেইন আহিব এতিয়া ট্ৰেইনৰ কাৰণে এতিয়া গেট পেলাই দিলে আৰু গেট পেলাই দিয়াৰ কাৰণে আমি এতিয়া ৰখি থাকিবলগীয়া হৈছে বহুত গাড়ী ষ্টপ হৈ গ'ল এইফালে দেখিব পাইছে আৰু আহিলে এইফালে ট্ৰেইনখন আহিব বুলি আছিলে এতিয়া ইঞ্জিন এটা আহিছে চিৰি কাম কৰিব আহিছে এইটো পাৰ হৈ গ'ল গৈছে আৰু বহুত গাড়ী ষ্টক হৈ গ'ল এইফালে গেট খুলিলে আমি এতিয়া যাব লাগিব আৰু ডাইৰেক্ট আহি দেৱিকামান খাবলৈ বহিলোঁ এনেকৈ পাইছে এইফালে খাই আছে দেৱিকা আৰু এইফালে দাদা এইফালে ভতিজা আৰু এইফালে মোৰ ভাত আহি গ'ল আৰু ভাতটো খাই লওঁ আৰু আমাৰো বিয়া চিয়া খাই হ'ল এতিয়া আমি যাবলৈ চাওঁ এইফালে দেখিব পাইছে কইনাজনী কমেণ্ট এটা কৰিব কইনাজনী কেনেকুৱা লাগিছে আৰু খুব ধুনীয়াকৈ মই দেখুৱাই দিছে এবাৰ ছোৱালীজনী বহুত ধুনীয়া মৰম লগা চ' এতিয়া আমি গৈ থাকোঁ টাউনত বজাৰ কৰিবলৈ আছে এতিয়া আমি আহি পালোহি গোলাঘাটত থকা এইফালে ভি মাৰ্ট আৰু ইয়াতে ল'ৰাৰ কাৰণে দুটামান কাপোৰ কিনিব আছে চ' দেৱিকাহঁত গ'লে ভিতৰলৈ আৰু চাই লওঁ কি লওঁ এইফালে খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত পচন্দ কৰিছা ল'ৰালে কি পচন্দ কৰিছা পেণ্ট আৰু চাৰ্ট চোৱা ক'ত আছে ভাল চ' গুড মৰ্ণিং গাইজ আজি হ'ল নেক্সট ডে যোৱাকালি বজাৰ কৰি থাকোঁতে বহুত ৰাতি হৈ গ'ল আৰু সেইকাৰণে ৰাতি ভিডিঅ' কৰা নহ'ল আৰু মোৰ মোবাইলৰ কোৱালিটি ইমান ভাল নাহে ৰাতি ভিডিঅ' কৰিলে চ' কালি দেৱিকাক আৰু এইফালে আমাৰ বেটাক কি কাপোৰ লৈ দিলোঁ কাপোৰখিনিকে আজি অকণমান আপোনালোকক দেখাম আৰু দেখুৱাই দিয়া কি কাপোৰ ল'লা বগাযোৰ লৈছা ভাল লাগিছে এইযোৰ নামঘৰলৈ যাম আৰু যিহেতু ভাওনা আহি আছে ন পৰিয়ালতে তাতে সেইকাৰণে ভাওনা পিন্ধিবলৈ লৈছোঁ ভাল লাগিছে আৰু কি ল'লা আৰু এইফালে এযোৰ কেঁচা পাত বুলিয়ে কৈছে কেঁচা পাত অকণ খুলি দেখুৱাই দিয়া এখন মেখেলাখন আৰু এইফালে এখন দেখিব পাইছে এখন চাদৰখন মিচিং ফুলত আছে চ' ভাল লাগিছে কাপোৰযোৰ কালাৰটো বহুতে ভাল লাগিছে গাত লৈ দেখুৱাই দিয়া ভালে লাগিছে আৰু এইফালে বেটালৈ লোৱা কাপোৰকেইযোৰ দেখুৱাই দিয়া দুটা গেঞ্জি দুটা 99ত লৈছোঁ কেনেকুৱা হৈছে ক'ব দেই ভালে আছে আৰু এই স্পৰ্টিং শ্বুটযোৰ দেখুৱাই দিয়া
স্পৰ্টিং শ্বুট পেণ্টটো ইয়াত তাৰ লগত পেণ্টটো এইটো শ্বুটটো শ্বুটযোৰ লৈছে আপোনাৰ এইযোৰ 699 আৰু এইফালে চাৰ্টটো খুব ধুনীয়া কটন চাৰ্ট এটা আনিছোঁ খুব মৰম লাগিছে চাৰ্টটো আৰু এইটো প্ৰাইচটো আছিলে 249 আৰু দুটা গেঞ্জি ল'লোঁ তালৈ 99ত ভাল বহুত ধুনীয়া কোমল কাপোৰ ল'লোঁ চ' মোৰ কাৰণে একোৱে নল'লোঁ এবাৰ সিহঁতৰ দুটাকে বজাৰটো অকণমান কৰি আনি দিলোঁ আৰু পূজা আগত আকৌ এবাৰ বজাৰ কৰিবলৈ যাব তেতিয়া আৰু কিবা আনিবলৈ মন আছে নেকি তেতিয়া আনিম আকৌ আৰু এযোৰ কাপোৰ কি কাপোৰ ল'বা এইবাৰ মই ভাবিছোঁ কুৰ্তি এযোৰ ল'ম নেকি যিহেতু আমি ফুৰিবলৈ যাম ন এতিয়া বাইকত গ'লে মানে কুৰ্তি পিন্ধি গ'লে ভাল আৰু কুৰ্তি ছেট এযোৰ আনিম অ'কে বেটা আৰু কিবা লাগিব নি তোমাক কি লাগিব কোৱা তালৈ হাফ পেণ্ট দুটামান আনিব লাগিব অ'কে ল'ৰালে আৰু হাফ পেণ্ট দুটা ল'বলৈ থাকিলে হাফ পেণ্ট এটা ল'ব লাগিব কাৰো এটা ফুৰিব যাম পূজাতে যাওঁতে পূজা কেইদিনমানৰ পাছত যাম আৰু ব্লগত আপোনালোকক দেখাম চাব আমি যোৱা কথা আছে শিৱসাগৰ ন শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ যাম খুব ধুনীয়া এটা ব্লগ হ'ব আমি গোটেইখিনি যাম আকাশ ভাই যাব আৰু আমাৰ বাইদেউ যাব বাই শাহু এনেকৈ আমি 4টা পৰিয়াল যাম চ' খুব ধুনীয়া হ'ব ব্লগটো চাই থাকিব আৰু আমি কালি যিখন বিয়া খাব গৈছিলোঁ বিয়াখনৰ মই ভিডিঅ' দিব নোৱাৰিলোঁ যিহেতু আমি গৈ পোৱা সময়ত বিয়াখনত মানে ইমান অভাৰ ভলিউমত মিউজিক লগাই থৈছিলে গান বজাই দিছিলে সেইকাৰণে মই ভিডিঅ' একেবাৰে কৰিব নোৱাৰিলোঁ চ' একেবাৰে অহা সময়তে অকণমান ভিডিঅ' ক্লিপ এটা ল'লোঁ কইনাজনী অকণমান ভিডিঅ'ত উঠালোঁ চ' যি কি নহওক বিয়াখন খুব ধুনীয়াকৈ খুৱাইছে আৰু খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিছে সেইটো ভাল লাগিলে আৰু কিনো ক'ম যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই